নমস্কাৰ মই নয়নমণি আকৌ আহিছো ধুনিয়া এটা ফেব্ৰিক এপ্লিকৰ ভিডিও লৈ আশা কৰো আপোনালোকে ভিডিওটো চাই নিশ্চয় ভাল পাব আৰু যদি হে ভিডিওটো চাই ভাল পায় আপোনাৰ ফ্ৰেণ্ডৰ লগত শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি হে কাপোৰজোৰ পছন্দ হৈছে অৰ্ডাৰ কৰিব পাৰিব ডেসক্ৰিপচনত মোৰ WhatsApp নম্বৰ থাকিব হেতু নম্বৰত WhatsApp কৰিব খুব ধুনিয়া এটা ডিজাইন লৈ আহিছো বৰ্ডাৰ ডিজাইন ফেব্ৰিক আৰু এপ্লিক দুইটা থকা ডিজাইন আপোনালোকে বহুত বেছি ভাল পায় তেনেকুৱা ধৰণৰ ভিডিও হেবাবে লৈ আহিছো মই পিন্ধি থকা কাপোৰজোৰ কৰি দেখুৱাম লগতে কালাৰটো বহুত বেছি ধুনিয়া হয় যদি হে আপোনালোকৰ ভাল লাগে কমেন্ট কৰি জনাব আৰু আপোনাৰ ফ্ৰেণ্ডৰ লগত শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যিসকলে প্ৰথম চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেসবুক পেজত চাইছে পেজটো ফলো কৰি দিব তেতিয়াহলে ব্লগ ভিডিওটো আৰম্ভ কৰো এয়া মিক্স পাটৰ হ্যান্ডমেড মিক্স পাটৰ ধুনিয়া এজোৰ কাপোৰ লৈছো কালাৰটো একদম ইউনিক আনকমন বুলি ক'ব লাগিব কাৰণ মুগা টাইপ কালাৰো নহয় কালাৰটো মুগাতকে অকমান ডাৰ্ক হয় আৰু পিচ কালাৰৰ নিচিনাও হয় মানে বহুত ধুনিয়া আৰু কালাৰটো আৰু ইয়া দেখিছেনে ডিজাইনটো মই আঁকি লৈছো প্ৰথমে ইয়াতে বাটাৰফ্লাই আছে মাজে মাজে মানে ঘন কৈ বৰ্ডাৰ টাইপ হয় ডিজাইনটো তেনেকে কৰিছো আৰু কেনেকে কৰিছো আপোনালোকক ভিডিওটো দেখুৱাই যাম হেখলৈকে চাই থাকিব ইয়াত প্ৰথমে মই ব্ল্যাক কালাৰটো লৈছো বাটাৰফ্লাইটো কৰিবৰ কাৰণে ফেব্ৰিয়েলৰ এক্ৰিলিক কালাৰ হয় ব্ল্যাক কালাৰটো আৰু মই ফেব্ৰিয়েল আৰু কেমেল এই দুটা কোম্পানীৰ কালাৰ ইউজ কৰো আপোনালোকে সুধি থাকে বাবে কৈ দিলো আৰু ব্ৰাশ লৈছো 1 নম্বৰ ৰাউন্ড ব্ৰাশ আৰু আপোনালোকে ইচ্ছা কৰিলে 0 নম্বৰ ল'ব পাৰে 0 আৰু 1 একেই হয় প্ৰায় আউটলাইন কৰিবৰ কাৰণে একেবাৰে সৰু ব্ৰাশ হলে ভাল 0 00 তেনেকুৱা লৈ ল'ব পাৰে আৰু প্ৰথম আউটলাইন খিনি কৰি লম আৰু বাকিখিনি পিছত দেখাই যাম আৰু ইয়াতে মানে বাটাৰফ্লাইটো দিয়াৰ পিছত বাটাৰফ্লাইটো মাজে মাজে দিয়া কাৰণে বহুত বেছি ভাল লাগিছে ডিজাইনটো আপোনালোকে জানে মই একদম মানে অলপ বেলেগকৈ কৰি ভাল পাও নতুন নতুন ডিজাইন বনাই ভাল পাও বা আপোনাৰ লগত শেয়াৰ কৰিও ভাল পাও আৰু আপোনালোকে বহুত বেছি ভাল লগা বুলিও কয় অৱশ্যে মই ব্ল্যাক কালাৰটো আউটলাইনটো পিছত কৰিব লাগিছিল আগে ব্ল্যাক কালাৰটো কৰি দিয়া গল কথাটো এই কাৰণে কলো মোৰ প্ৰেক্টিস আছে বাৰু হৈ যাব কিন্তু যিসকলে প্ৰথম কৰে ধৰক আগতে বাকিখিনি কৰি লব আউটলাইনটো পিছত কৰিব তেতিয়া অলপ বেছি ভাল দেখি আৰু এবাৰ ব্ল্যাক কালাৰটো আউটলাইনটো হুকাই মানে পাতকেটা কৰি দিও সাইডত এটা দুটা পাত দি দিছিলো দেখিবলে কিন্তু কাপোৰজোৰ ইমান বেছি ভাল লাগিছে নহয় কি কম আৰু আপোনালোকক বহুত বেছি ভাল লাগিছে হেখত দেখাম নিশ্চয় সম্পূৰ্ণ কাপোৰজোৰ আৰু কিছুমান ডিজাইনত অৱশ্যে আউটলাইনটো প্ৰথম কৰি ললেও ভাল দেখি এটো নহয় যে আগতেই কৰিব লাগিব বা পিছত কৰিব লাগিব যাৰ যেনেকে সুবিধা তেনেকে কৰিব পাৰে যেনেকে কমফৰ্টেবল হয় আৰু এতিয়া মই ইয়াতে লম পাৰ্ল কালাৰ পাৰ্লৰ গোল্ডেন কালাৰটো আৰু পাৰ্লৰ যেটো ৰেড মানে ৰেড টাইপ হয় কালাৰটো অকমান পাৰ্ল কালাৰ হয় জিলিকনি যেটো থাকে অকমান গ্লেজ থাকে কাপোৰ মানে কালাৰটোত পাৰ্লৰ ফেব্ৰিয়েলৰ পাৰ্লৰ এটো ৰেড আৰু এটা গোল্ডেন এই দুটা ইউজ কৰিম মই প্ৰথমে ৰেড কালাৰটোৰে ওপৰৰখিনি আধা অংশখিনি কৰি লম বাটাৰফ্লাইটো তাৰ পিছত ইয়েলো কালাৰটো কৰি দিম ইয়েলো নহয় সৰি গোল্ডেন কালাৰ হয় ইয়াতে মই পাৰ্লৰ গোল্ডেন কালাৰটো লৈছো মাজৰ অংশখিনিত আৰু সাইডৰখিনিত ৰেডটো লৈছো আৰু গোটেই কিটা পখিলা একে কালাৰে কৰি দিম একে ধৰণে আৰু এনেকুৱা আজু মই হোৱাইট কালাৰটো বৰ্তমান কৰি আছো বাৰু এইটো ভিডিওটো এতিয়া এডিটিং কৰিছো মানে এইজোৰ কাপোৰ হোৱাৰ পিছত আকৌ এজোৰ হোৱাইট আৰম্ভ কৰিছো এইজোৰো দেখাম বাৰু এয়া পখিলা কেটা কৰি হোৱাৰ পিছত অলপ বগা বগা ডট দিলে আৰু ভাল লাগে ন বাটাৰফ্লাইবোৰ কালাৰিংয়ে ভাল লাগে আসলতে আৰু বাটাৰফ্লাই ডিজাইনবোৰ আপোনালোকে বহুত বেছি ভাল পায় মই যিমান কিটা বাটাৰফ্লাই ডিজাইনৰ ভিডিও দিছো বহুত বেছি মানে মৰম আশীৰ্বাদ দিছে ইমান বেছি ভিউজ আহিছে কি কম আৰু এনেও আপোনালোকে মোৰ কাপোৰবোৰ বহুত ভাল লগা বুলি কয় কিয় নাজানো ভাল লাগে মনটো ভাল লগা বুলি কলে মোৰ কাপোৰ ব্ৰাইট লাগে বুলি কয় আজি এগৰাকী ফোন কৰিছিল মোৰ কাপোৰ হেবোৰ হেনো বহুত ব্ৰাইট কালাৰবোৰ কেনেকে কৰো মই বলো ভিডিওত যেনেকে দেখাও তেনেকেই কৰো হেতুৱে আৰু ইয়া এবাৰ দেখিছে দে ফ্লাৱাৰ লেস লৈ লৈছো এইবিলাকটো আপোনালোকে জানে ফ্লাৱাৰ লেসেৰে বনোৱা হয় আৰু ফুলবিলাক কাটি ইমানখিনি ভিডিওটো দেখুৱাই থকা নাই আৰু এনেকে মিলাই লৈছো কত কোনটো কালাৰ দিম তাৰ পিছত লৈছো এটো ফেব্ৰিক গ্লু আঠাটো ফেব্ৰিক গ্লু
ভিডিঅ'ত যিটো আঠা দেখাইছোঁ মই সেইটোৱে ব্যৱহাৰ কৰোঁ আৰু এইটো আঠা একদমেই নাযায় আপোনালোকে জানে যিসকলে কৰে আৰু যিসকলে নাই কৰা বহুতে খুদে আঠাটো ধুই দিলে যায় নেকি একদমেই নাযায় মই বহুত কাপোৰ বনালোঁ কোনো কাষ্টমাৰৰ পৰা আজিলৈকে কমপ্লেইন পোৱা নাই আৰু মোৰ বেটাই মানে ঘৰত বনাই থাকে দুই এখন কাপোৰত মই বনালে আঠা দি বেয়া ফুলবিলাক হিয় আঠা দিয়ে সেইবিলাক কাপোৰ ভিজাই পেলাইও চাইছোঁ উঠি নাযায় ইয়াৰ ফুলকেইটা গোটেইকেইটাত আঠা দি ল'লোঁ আৰু মই ইয়াতে মাজত ফুলকেইটাৰ মাজত এয়া গ্লাছ লগাই দিম সেই আঠাটোৰ সহায়তে একেধৰণে আঠাটোৰ সহায়তে লগাই দিম আৰু ইয়াতে মই পখিলাকেইটাত আৰু পাতকেইটা গ্লিটাৰ ইউজ কৰিম 3D আউটলাইনাৰ গ্লিটাৰ যে যিটো গোল্ডেন কালাৰ সেইটো ইউজ কৰিম আৰু বেছি জিলিকনি এটা উঠিব আৰু কাপোৰযোৰত আৰু ইয়াৰ আগৰ ভিডিঅ'টোত কমেণ্ট পাইছিলোঁ দুগৰাকীৰ এগৰাকীয়ে ক'লে কি এযোৰ কাপোৰ বনাওঁতে আপোনাৰ কিমান সময় লাগে আৰু এগৰাকীয়ে সুধিছে এযোৰ কাপোৰত আপোনাৰ কিমানটা ফেব্ৰিক লাগিল তো সেইটো কোৱাটো আচলতে দিগদাৰ কাৰণ ফেব্ৰিকৰ বটলবোৰ ইমান গণি থকা নহয় আৰু ডিজাইনৰ ওপৰতো কথা এনেকৈ ক'ব নোৱাৰি যে এযোৰ কাপোৰত 5টা বা 6টাহে লাগিব আপুনি বহুত ডাঙৰ ফুল দিলে বেছিকৈ দিলে বেছি লাগিব আৰু সময়ৰ কথাটো এদিনত বা দুদিনত এইবিলাক কাপোৰ সম্পূৰ্ণ কৰিব নোৱাৰি যদিহে আপুনি ৰাতিপুৱাৰ পৰা ৰাতিলৈকে একেৰাহে লাগি থাকে তেতিয়া পাৰিব কিন্তু মইতো ঘৰৰ কামখিনি গোটেইখিনি কৰিব লাগে মিনিমাম এসপ্তাহটো লাগে হেণ্ড প্ৰিণ্টেডবোৰ ফেব্ৰিক বা এপ্লিক এইবোৰত সময় লাগে যথেষ্টখিনি আঠাবিলাকো শুকুৱাব লাগে গ্লিটাৰবিলাকো শুকুৱাব লাগে যে আৰু এতিয়া এয়া চাওক সম্পূৰ্ণ কাপোৰযোৰ সম্পূৰ্ণ এয়া ডিজাইনটো বাটাৰফ্লাই কেইটা সাইডত আছে গোটেই বৰ্ডাৰটো কৰা হৈছে আৰু মেখেলাখনতো এনেকৈ তলত দি পেলাই ওপৰত এটা ফুল লগাই দিয়া হৈছে আৰু মাজতো এটা ফুল পাতলকৈ দিয়া হৈছে পুৰা ৰেডি টু ৱেৰ আছে দহি কৰা আছে চাদৰখনত আৰু মেখেলাখন চিলাই ৰেডি কৰা আছে কালাৰটো একদম ধুনীয়া হয় মই কৈছোঁৱে প্ৰথমে যদি আপোনালোকৰ ভাল লাগে অৰ্ডাৰ কৰিব পাৰিব